এই বছৰৰ ফেব্ৰুৱাৰী মাহত আমি মিছন বসুন্ধৰা 3 প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। মিছন বসুন্ধৰা 1 আৰু 2 এই দুইটা পৰ্যায়ৰ সফলতা আৰু এই দুইটা পৰ্যায়ত আমি লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানৰ আধাৰত আমি মিছন বসুন্ধৰা 3 প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছিলোঁ। পূৰ্বতে ঘোষণা কৰা অনুসৰি অহা 2 অক্টোবৰ তাৰিখে আমি আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা 3 আৰম্ভ কৰাৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতিৰ সৈতে আগবাঢ়িছোঁ। দুদিনীয়াকৈ অনুষ্ঠিত বৰ্তমানৰ কৰ্মশালাখনো মিছন বসুন্ধৰা 3 এক প্ৰস্তুতি পৰ্ব হিচাপে আমি গণ্য কৰিছোঁ। 2021 চনৰ 2 অক্টোবৰত আমি মিছন বসুন্ধৰা 1 আৰম্ভ কৰিছিলোঁ আৰু মিছন বসুন্ধৰা 1ৰ জৰিয়তে আমি অসমৰ প্ৰায় 8 লাখ লোকক উপকৃত কৰিবলৈ সক্ষম হৈছিলোঁ। মিছন বসুন্ধৰা 2 আমি 2022 চনৰ 14 নৱেম্বৰত আৰম্ভ কৰিছিলোঁ। মিছন বসুন্ধৰা 2 সময়ছোৱাত আমি 2,29,659 গৰাকী ব্যক্তিক অফাৰ অফ সেটেলমেন্ট অৰ্থাৎ মাটিৰ বন্দবস্তিৰ বাবে আমি তেওঁলোকক নিৰ্বাচন কৰিবলৈ সক্ষম হৈছিলোঁ। এটা সন্তুষ্টিৰ বিষয় নিশ্চিতভাৱে এয়াও আছিল যে মিছন বসুন্ধৰা 2ৰ অধীনত উপকৃত হোৱা 84% আবেদনকাৰী অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক আছিল। নিশ্চিতভাৱে মিছন বসুন্ধৰা 1 আৰু 2 অসমৰ খিলঞ্জীয়া জনসাধাৰণক মাটিৰ অধিকাৰ প্ৰদান কৰাত বহু পৰিমাণে সফল হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত 3 লাখ বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ সক্ষম হৈছিলোঁ। বৰাক উপত্যকাত 1214 বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ মিছন বসুন্ধৰা 1 আৰু 2ৰ সময়ত আমি সক্ষম হৈছিলোঁ। মিছন বসুন্ধৰা 3ৰ জৰিয়তে আমি মিছন বসুন্ধৰা 2ত বিভিন্ন কাৰণত বন্দবস্তি কৰিব নোৱাৰা লোকসকলৰ আবেদন আমি পুনৰীক্ষণ কৰিম, বিশেষকৈ নতুনকৈ জাৰি হ'বলগীয়া কিছু গাইডলাইনৰ ভিত্তিত। এই গাইডলাইনৰ দুটা প্ৰধান বৈশিষ্ট্যতা হ'ব যে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাৰ পৰা আমি অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক এই আওতাৰ পৰা আমি বাহিৰলৈ নিম আৰু অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো এই আনুষ্ঠানিকতাৰ পৰা আমি বাহিৰলৈ আনিম। ইয়াৰ ভিতৰতে লখিমপুৰ, তিৰাপ এই ধৰণৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি অসমৰ খিলঞ্জীয়া 6টা জনগোষ্ঠী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকক আমি প্ৰটেক্টেড ক্লাছলৈ এই সময়ছোৱাৰ ভিতৰতে আমি ঘোষণা কৰিম। ইয়াৰ ফলত মাৰ্ঘেৰিটা, লখিমপুৰ আদি যথেষ্ট খিলঞ্জীয়া লোক এই সিদ্ধান্তৰ পৰা উপকৃত হ'ব। নিশ্চিতভাৱে এই সংশোধনৰ পিছত মিছন বসুন্ধৰা 2ত আমি প্ৰত্যাখ্যান কৰা বহুবোৰ আবেদন বন্দবস্তিৰ যিটো আমাৰ মেট্ৰিক্স আছিল
বা বন্দবস্তিৰ যেটো আমাৰ মানদণ্ড আছিল তাৰ অন্তৰ্ভুক্ত হ'ব আৰু মিছন বসুন্ধৰা 2ত বাদ পৰা বহু ব্যক্তি এই দুইটা সিদ্ধান্তৰ জৰিয়তে উপকৃত হ'ব মই ৰাজহ বিভাগক অনুৰোধ কৰিম ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত গুৰখা আৰু 6 জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছৰ মৰ্যাদা দি আমাৰ চৰকাৰী অধিসূচনা আমি যাতে 2 অক্টোবৰৰ আগতে ঘোষণা কৰিব পাৰো আৰু সমান্তৰালভাৱে গুৰখা আৰু আদিবাসী জনগোষ্ঠীক 3টা প্ৰজন্মৰ আওতাৰ পৰা বাহিৰত অনা অধিসূচনাখনো আমি দিব পাৰো যাতে যথেষ্ট সংখ্যক লোক ইয়াৰ পৰা উপকৃত হ'ব পাৰে মিছন বসুন্ধৰা 3ত আমি কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াম তাৰ বিষয়ে আমি ইতিমধ্যে বহুলভাৱে আলোচনা কৰিছো মই আগতে কৈ অহাৰ দৰে মিছন বসুন্ধৰা 2ত নিষ্পত্তি নোহোৱা বা নিষ্পত্তি হোৱা পুনৰীক্ষণৰ প্ৰয়োজন হোৱা আটাইবোৰ আবেদন আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি আকৌ এবাৰ পুনৰীক্ষণ কৰিম দ্বিতীয়তে আমি মিছন বসুন্ধৰা 1 আৰু 2ত ব্যক্তিগত লোকক নাগৰিকক আমি ইয়াৰ সুবিধা দিছিলো কিন্তু আমি সামাজিক সংস্থাবিলাকক মাটিৰ পট্টা আবেদন কৰাৰ সুবিধা 1 আৰু 2ৰ সময়ত আমি দিয়া নাছিলো আমাৰ লক্ষ্য হ'ব যে কম প্ৰিমিয়ামত নামঘৰ মন্দিৰ বিভিন্ন ধৰণৰ সংঘ অনুষ্ঠান বিহু কমিটি পূজা কমিটি মৰিখালি কবৰস্থান বিভিন্ন ধৰণৰ মাটি যি ভোগ কৰি থকা হৈছে আৰু বিবাদৰ পৰা বাহিৰত সেই ধৰণৰ মাটিসমূহ আমি বন্দবস্তি কৰিবলৈ আমি তৎকালীন ব্যৱস্থা হাতত ল'ম শিক্ষানুষ্ঠানসমূহক আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিম এটা ডাঙৰ কাম জিলা উপায়ুক্তসকলে এই সময়ছোৱাৰ ভিতৰত কৰিব পাৰে বহুতো মহাবিদ্যালয় মোৰ ওচৰলৈ আহে যে ওচৰতে 10 বিঘা চৰকাৰী মাটি আছে এই 10 বিঘা মাটি যদি মহাবিদ্যালয়খনক দিব পৰা যায় তাত এটা আমি ছোৱালী হোষ্টেল বনাব পাৰো এটা বয়জ হোষ্টেল বনাব পাৰো সাধাৰণ সময়ত বিভিন্ন কাৰণত এই ধৰণৰ আবেদনবিলাক আমি হাতত নলওঁ মিছন বসুন্ধৰা 3ৰ সময়ত শিক্ষানুষ্ঠানক বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অতিৰিক্ত ভূমি আবল্টনৰ ব্যৱস্থাও আমি এটা সেৱা হিচাপে হাতত ল'ম সাধাৰণতে বসুন্ধৰা মানে বহি থকা মাটিত পট্টা দিয়া কিন্তু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত অতিৰিক্ত ভূমি আবল্টনৰ এটা সুবিধা প্ৰদান কৰাও এই মিছনটোৰ ভিতৰত আমি ল'ম অন্যথা ব্যক্তিগত আবেদনসমূহ নিষ্পত্তি কৰোঁতে প্ৰশাসন তন্ত্ৰই বহুত সময় লয় আমি মিছন বসুন্ধৰা 3ৰ সহায়ত অসমৰ শিক্ষা ব্যৱস্থাক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰিম ভূদান আৰু গামদান দেৱোত্তৰৰ মাটি যিসমূহ এতিয়াও মানুহ বহি আছে কিন্তু আমি তেওঁলোকৰ নামত আমি আবল্টন দিব পৰা নাই এই মাটিসমূহ আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি আবল্টন দিম আর আমি গাঁও অঞ্চলত রায়তক মাটিৰ অধিকাৰ আমি মিছন বসুন্ধৰা 2ত আমি প্ৰদান কৰিছিলো কিন্তু নগৰৰ ৰায়তক আমি মাটিৰ পট্টা প্ৰদান কৰা নাছিলো এইবাৰ কম সংখ্যক হলেও নগৰত থকা ৰায়তসকলকো আমি মাটিৰ পট্টা প্ৰদান কৰিম ইয়াৰ লগতে
গুৱাহাটী মহানগৰীৰ দৰে নগৰ অঞ্চলত মিছন বসুন্ধৰা 2ত উপকৃত হোৱা সত্ত্বেও হাই ল্যান্ড প্ৰিমিয়ামৰ কাৰণে আমি বহুতক বন্দবস্তি দিয়াৰ পিছতো তেওঁলোকে প্ৰিমিয়াম জমা দিব পৰা নাই। এই ক্ষেত্ৰতো অহা 2 অক্টোবৰৰ আগতে আমি এটা সিদ্ধান্ত লম, যি সিদ্ধান্তই নগৰ আৰু মহানগৰৰ ভূমিহীন লোকসকলক মাটি লোৱাত সহায় কৰিব। আমাৰ লক্ষ্য হ'ব যে প্ৰথম বিক্ৰীত তেওঁলোকে যিমান তেওঁলোকৰ ক্ষমতা আছে তাৰ ওপৰত তেওঁলোকে প্ৰিমিয়াম দিয়ক, কিন্তু ভৱিষ্যতে যেতিয়া তেওঁলোকে মাটিৰ কিনা বেচা কৰিব, তেওঁলোকে ভূমিটোৰ জৰিয়তে উপাৰ্জন কৰিব, তেতিয়া তেওঁলোকে আমাক দ্বিতীয়বাৰৰ বাবে ল্যান্ড প্ৰিমিয়াম দিব পাৰিব। অৰ্থাৎ গুৱাহাটীৰ পাহাৰৰ মাটি এডোখৰ আমি যেতিয়া কাৰোবাক আবলটন কৰিম, প্ৰিমিয়াম 3 লাখ টকা দিব লাগে। 3 লাখ টকা দিয়াৰ তেওঁলোকৰ পৰিৱেশ নাথাকে। আমি 30,000 টকাতে তেওঁলোকক মাটি বন্দবস্তি কৰিম। কিন্তু কণ্ডিশ্যন থাকিব, তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাৰোবাক মাটিটো বিক্ৰী কৰিব, তেতিয়া আমাক এই 2,70,000 টকা মাটি বিক্ৰী কৰা ধনেৰে তেওঁলোকে আমাক দিব লাগিব। ইট উইল বি কাইণ্ড অফ এ ডেফাৰ্ড পেমেণ্ট। আৰু এটা ইয়াৰ ফলত লাভ হ'ব যে বন্দবস্তি দিয়া মাটি মানুহে সহজে বিক্ৰী নকৰিব। অৰ্থাৎ মাটিৰ অধিকাৰ, আমি খিলঞ্জীয়াক দিয়া মাটিৰ অধিকাৰ তেওঁলোকে সহজে বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা আহিব, তাৰ ফলত মাটিও আমাৰ মাজত থাকি যাব। ইয়াৰ লগে লগে আমি এটা উজনি অসমত আৰু গুৱাহাটীৰো বিশেষকৈ নুনমাটি গ্ৰান্তত আমি এটা ব্যৱস্থা ল'ব খুজিছোঁ যে এবাৰৰ কাৰণে স্পেচিয়েল গ্ৰান্ট, টি গ্ৰান্ট আদিত আমি মানুহক মাটিৰ পট্টা আবেদন কৰাৰ বাবে অনুমোদন দিম, যদিহে নিৰ্দিষ্ট সময় এটাত তেওঁলোক মাটিত বাস কৰিছে। আৰু তাৰ পিছত টি ল্যান্ডত বা টি গ্ৰান্তত কোনোবা মানুহ বহিলে আমি কি ব্যৱস্থা ল'ব বিচাৰিছোঁ তাৰ বিষয়ে মই মোৰ ভাষণত উল্লেখ কৰিম। সৌমিত্ৰ বা নন কেডেষ্ট্ৰেল NC ভিলেজত আমি ৰাজ্য চৰকাৰ অহাৰ পৰাই আমি NC ভিলেজসমূহত সেটেলমেন্টৰ কাম আমি হাতত লৈছিলোঁ। আমাৰ ড্ৰোন সাৰ্ভে হৈ গ'ল। বহুকেইখন জিলা এতিয়া ভূমি আবলটন কৰিবলগীয়া অৱস্থালৈ আহি পৰিছে। এইবাৰ আমি আশা কৰিম যে NC ভিলেজসমূহত আমি মাটিৰ পট্টা মিছন বসুন্ধৰা 3ৰ সময়ত আমি দিবৰ বাবে আমি প্ৰচেষ্টা ল'ম। ইয়াৰ লগতে কোনোবা এটা সময়ত আমি ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা যি মাটি দখল আমি অধিগ্ৰহণ কৰিছিলোঁ, অনানুষ্ঠানিক উত্তৰাধিকাৰী ভূমি হস্তান্তৰ পঞ্জীয়ন, ল্যান্ড ৰিক্লাছিফিকেশ্যন, এজমালি পট্টাৰ বিভক্তকৰণ আৰু ভূস্থানীয় মানচিত্ৰসমূহক আমি ডিজিটেল ডেলিভাৰী, এই ধৰণৰ আনুষংগিক সেৱাও আমি আগবঢ়াম। ইয়াৰ লগতে আমি বিভিন্ন ধৰণে ভূমিক গোটেই আমাৰ উদ্দেশ্যটো হ'ল ল্যান্ডৰ যিটো ভেলু, সেই ভেলুটোক আমি এনকেজ কৰা। ইমান দিন চৰকাৰী মাটিত লোক বসবাস কৰি থকাৰ কাৰণে এই মাটিসমূহ ক্ৰয় আৰু বিক্ৰয় প্ৰক্ৰিয়াৰ পৰা দূৰত আছিল। বন্দবস্তি নাথাকা কৰাৰ কাৰণে মানুহে মাটিৰ ওপৰত খাজনা দিব পৰা নাছিলে। অৰ্থাৎ আমি বুজি পাওঁ যে ৰাজ্যৰ ভালে সংখ্যক ভূমি ফৰ্মেল ল্যান্ড সেটেলমেন্টৰ বাহিৰত থকা বাবে মানুহে ব্যক্তিগত জীৱনতো এই ভূমিক ব্যৱহাৰ কৰিব পৰা নাছিল। ল'ৰা ছোৱালীক শিক্ষা আদিৰ ক্ষেত্ৰত বেংকৰ পৰা লোন ল'ব পৰা নাছিল। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত চৰকাৰেও যথেষ্ট ৰাজহ
হেৰুৱাবলগীয়া হৈছিল মিছন বসুন্ধৰা 3ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব এই মিছন বসুন্ধৰা 3ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত ল'ম আৰু যেতিয়ালৈকে শেষখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা 3 আমি চলাই থাকিম অৰ্থাৎ ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছ যি প্ৰথমতে আহিলে বলে এই মাহত আমি নামঘৰখিনিক মাটিৰ পট্টা দিম ডিসি সকলে সিদ্ধান্ত ল'ব আমিও গাইডলাইন দিম যে জানুৱাৰীত আমি নামঘৰক মাটিৰ পট্টা দিম ফেব্ৰুৱাৰীত আমি কলেজক দিম মাৰ্চত আমি এজমালি পট্টাখিনি কৰিম এপ্ৰিলত আমি টি গ্ৰান্টখিনিক দিম ডিসি সকলে নিজৰ সুবিধা অনুসৰি চৰকাৰক প্ৰপ'জ কৰিব যে আমাক বছৰৰ ক্যালেন্ডাৰখন এই ধৰণে বনাই দিয়ক আমি সেৱাৰ ভিত্তিত বছৰৰ ক্যালেন্ডাৰখন আমি বনাই দিম সাইমালটেনিয়াছলি আমাৰ মণ্ডল লাটমণ্ডল বা আমাৰ যিসকল বিষয় আছে তেওঁলোকে আন কামসমূহ সাইমালটেনিয়াছলি কৰি থাকিব পাৰিব আজি আমি তিনিটা বিশেষ পদক্ষেপ আমি আৰম্ভ কৰিছো প্ৰথম পদক্ষেপটো হ'ল যে এস্কালেশন আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্স বিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাটমণ্ডলৰ হাতত যদি 15 দিন এটা জৰিপৰ কাৰণে থাকিব লাগে 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে 16 দিনত বিষয়বস্তুটো নিজে নিজে সাৰ্কেল অফিচাৰৰ তাত আহি যাব অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকে এস্কালেশন মডেলে কাম কৰে সেই ধৰণে ইয়াতো এস্কালেশন মডেলে কাম কৰিব যদি এজন এডিসিৰ টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কালেট হৈ ডেপুটি কমিশনাৰ লেভেললৈকে আহি যাব কিমান বিষয়বস্তু কম্পিউটাৰৰ জৰিয়তে এস্কালেট হ'ল এই গোটেই বিষয়বস্তুটো ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰা পৰ্যবেক্ষণ কৰিব পাৰিব আজি আমাৰ ৰেভিনিউত যেটো এস্কালেশন মডেল আমি ইয়াত আৰম্ভ কৰিছো মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰাইজৰ আবেদনৰ লগত জড়িত ৰাইজৰ সেৱাৰ লগত জড়িত প্ৰতিটো বিভাগতে সেৱা ক্ষেত্ৰত আমি এস্কালেশন মডেল ইন্ট্ৰোডিউস কৰিব লাগে যোৱা বছৰ এই বিষয়টো মই এনেকুৱা এখন সভাতে উল্লেখ কৰিছিলো আজি আমাৰ ৰেভিনিউ বিভাগে ৰাজ্য চৰকাৰৰ প্ৰথমটো বিভাগ হিচাপে এটা কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ল যত এস্কালেশন যেটো মেট্ৰিক্স তাক আমি আনুষ্ঠানিকভাৱে চৰকাৰৰ ভিতৰলৈ আনিলো মই নাজানো প্ৰাইভেট সেক্টৰত এই মডেল ইমপ্লিমেন্ট কৰা হয় চৰকাৰী ব্যুৰক্ৰেচিৰ মাজত এস্কালেশন মডেল কিমান কোট আজিলৈকে আছে মই নাজানো অসম নিখণ্ডহে ইয়াত এটা বাটকটিয়াৰ ভূমিকা আজি গ্ৰহণ কৰিছে মই ৰাজহ বিভাগৰ মন্ত্ৰী আৰু প্ৰধান সচিব ডাঙৰীয়াক ইয়াৰ বাবে মই মোৰ ব্যক্তিগত আৰু চৰকাৰৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো মিছন বসুন্ধৰা 3ৰ সময়ত এস্কালেশন মডেলটোৱে আমাক সহায় কৰিব ৰাজ্যত এনওসি আদি দিউতে আমাৰ যি বিলম্ব হয় এই বিলম্বতাৰ ক্ষেত্ৰতো আমাক এই এস্কালেশন মডেলটোৱে সহায় কৰিব আৰু আমি ৰাইজক সেৱাৰ সুবিধা আমি দিবলৈ সক্ষম হ'ম আপোনালোক সকলোৱে জানে অহা 2 অক্টোবৰৰ পৰা আমাৰ ৰাইজত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন এই আয়োগখনেও আনুষ্ঠানিকভাৱে কাম কৰা আৰম্ভ কৰিব তাৰ ফলত চৰকাৰী বিষয়াসকলে
অনাহকত যাতে কমিশনৰ ওচৰলৈ আহিব নালাগে এই এস্কালেশন মডেলটোৱে তেখেতসকলক যথেষ্ট পৰিমাণে সহায় কৰিব ইয়াৰ পিছত আজি হাতত লোৱা আন এটা ব্যৱস্থা হ'ল যে আমি ই চিঠা অৰ্থাৎ এটা ভূমিৰ হিষ্ট্ৰী যে 50 বছৰ আগত মাটিটো কাৰ আছিল কাৰ পৰা মাটিটো কালৈকে আহিল সেকেন্ড কাৰ্টাত আহিল থাৰ্ড কৰ পৰা আহিল ফোৰ্থ কৰ পৰা আহিলে এটা মাটি কিনাৰ আগতে ৰাইজে ই চিঠা ধৰিত্ৰী পোৰ্টেলৰ পৰা ল'ব পাৰিব ইয়াৰ ফলত যিজন ব্যক্তিয়ে মাটি কিনিব বিচাৰিব তেওঁলোকে 3 নম্বৰ 4 নম্বৰ মালিক গৰাকীক গৈ খুধিব পাৰিব যে আপোনালোকে সঁচাকৈ মাটিটো বিক্ৰী কৰিছিলে নে নাই বহুত ক্ষেত্ৰত ফাৰ্স্ট সেলাৰ সেকেন্ড সেলাৰ থাৰ্ড সেলাৰ ফোৰ্থ সেলাৰৰ পৰা আমি মাটিটো কিনিছো সেকেন্ড আৰু থাৰ্ড সেলাৰজন ভুৱা যেতিয়া ই চিঠা আমাৰ হাতত থাকিব তেতিয়া প্ৰথম সেলাৰজনক আমি খুধিব পাৰিম যে আপুনি সেকেন্ড সেলাৰজনক মাটিটো বিক্ৰী কৰিছে নেকি তেওঁ যদি কয় মইতো কাকো মাটি বিক্ৰী কৰা নাই এই মাটিটো মোৰে মাটি আজিও তেতিয়া লাহেকৈ আমি তৃতীয় চতুৰ্থ 4 নম্বৰলৈকে কেনেকে মাটি কিনা বেচা হ'ল তাক এটা আমি ডিসি বা ভূমি অধিকাৰীৰ ওচৰত আমি আহি ক'ব পাৰিম আৰু আমাৰ যেটো ল্যান্ড ৰেকৰ্ড ম্যানিপুলেশন হয় ম্যানুৱেল সিস্টেমৰ কাৰণে এই গুটেই ব্যৱস্থাটো ই চিঠাৰ জৰিয়তে আমি ইয়াক ৰোধ কৰিবলৈ সক্ষম হ'ম বিকজ যিকোনো কৰ্পোৰেটে মাটি কিনাৰ আগতে তেওঁলোকে ল্যান্ড মাটি টুকুৰাৰ হিষ্ট্ৰী চাই কিন্তু সাধাৰণ মানুহে মাটি কিনাৰ আগতে বৰ্তমান মাটিটো কাৰ হাতত আছে তাকে চাই মাটিটো লেনদেন কৰে কিন্তু 3-4টা জেনাৰেশনৰ পৰা যদি আমি মাটিটো নাচাও তেতিয়ালে চেইন ইজ নট এস্টাবলিশ আৰু চেইনটো এস্টাবলিশ নোহোৱালৈকে মাটিটো কিনিলেও কবাত আমাৰ ভয় থাকি যায় যে আমি ঠিক মালিকৰ পৰা মাটিটো কিনিছো নে নাই তৃতীয়তে আমি সৰকাৰী কাৰ্যালয়ৰ বোজা আমি কমাব খুজিছো বহুত সময়ত সাৰ্কেল অফিচাৰৰ তাত মানুহে যায় যে মাটিটো জোনেল ভ্যালু কিমান কিয় বলে আমি মাটিটো কিনিব লাগে সাৰ্কেল অফিচাৰে মণ্ডলক লিখে লাট মণ্ডলক লিখে যে জোনেল ভ্যালুটো জনাব লাগে 15 দিন এই প্ৰক্ৰিয়াটোত আমি ব্যস্ত থাকিব লাগে আজি আমি ইয়াত ব্যৱস্থা কৰিছো ধৰিত্ৰী পোৰ্টেলত যে ল্যান্ড ভ্যালুয়েশন এতিয়া অফিচাৰে দিব নালাগে মণ্ডলে দিব নালাগে লাট মণ্ডলে দিব নালাগে পোৰ্টেলৰ জৰিয়তে জোনেল ভ্যালু যেহেতু আমি অলৰেডি নটিফাই কৰিছো পোৰ্টেলৰ জৰিয়তে আমি জোনেল ভ্যালুয়েশনটো ঘৰতে বহি আমি সংগ্ৰহ কৰিব পাৰিম চতুৰ্থতে দুৰ্যোগৰ সময়ত কমিউনিটি পাৰ্টিসিপেশনৰ এটা পাথৱে ক্ৰিয়েট কৰিবৰ কাৰণে আজি আমি আনটো সেৱা আগবঢ়াইছো মই ভাবো যে এই ধৰণে ভূমিৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়া অটোমেটিক আল্টিমেটলি ল্যান্ড পাসবুকলৈকে আমি যেতিয়া যাব পাৰিম অসমত ভূমিৰ লগত জড়িত বিষয়াসকলৰ কাম কাজ কমি যাব ভূমি ট্ৰান্সপাৰেন্ট হ'ব আৰু আমি এই সমস্ত প্ৰক্ৰিয়াটোক এটা স্বচ্ছতা আৰু ন্যায্যতা প্ৰদান কৰিব পাৰিম আজি এতিয়া মই আহিব খুজিছো যে ভূমিৰ সম্পৰ্কত চৰকাৰে লোৱা কেইবাটাও নতুন ব্যৱস্থা আৰু অসম চুক্তি 6 নম্বৰ দফা ৰূপায়ণ কৰিবলৈ যাওঁতে আমি হাতত ল'ব বিচৰা আৰু কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ বিষয়ে যোৱা বিধানসভাত আমি অসম ৰাজহ আইনৰ চেপ্টাৰ 12 আমি সংলগ্ন কৰিলো চেপ্টাৰ 12 মানে কি যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ নামঘৰ সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক স্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম তেতিয়া সেই আইকনিক স্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব
আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব সেই অঞ্চলটোৰ 5 কিলোমিটাৰ বেখাৰ্ধৰ 1951 চন হ'ব লাগিব অৰ্থাৎ বৰপেটা বৰদুৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ বেখাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশনৰ ব্যৱস্থা ৰখা নাই কিন্তু সেকেন্ড ল্যান্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব সেই 5 কিলোমিটাৰ বেখাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব নহলে খিলঞ্জিয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব আমি বৰ্তমান বৰপেটা মাজুলী আৰু বটদ্ৰবাক এই কামৰ বাবে এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছো কিন্তু চৰকাৰে অচিৰেই জিলা উপায়ুক্ত সকলক আয়ুক্ত সকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক ষ্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছো মই ভাবো যে 250 বছৰৰ পুৰণা নামঘৰ মন্দিৰ চাৰ্চ মছজিদ যিয়ে নাথাকক কিয় এই অঞ্চলৰ 5 কিলোমিটাৰ বেখাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব যোৱা কেইদিনমান আগতে বৰপেটাৰ পৰা এজন বিধায়কে মোক ফোন কৰিছিলে যে স্যাৰ আইনখন আহিলে ভাল হ'ল কিন্তু অলৰেডি কিনা বেচা হৈ যোৱা মানুহখিনিক পঞ্জীয়নৰ সুবিধা দিব নেকি তেতিয়া মই সুধিলো যে তাৰ মানে 5 কিলোমিটাৰ ভিতৰত তত মানুহে মাটি কিনিছে নেকি বোলে দাদা বহুত কিনি আছে আইনখন গ্ৰহণ কৰোতে আইনখনৰ প্ৰয়োজনীয়তা মই বুজি পোৱা নাছিলো বিধায়কজনক তুমি তই কৰি মই মাতো আইনখন গ্ৰহণ কৰাৰ পিছত মই নিজেই আচৰিত হৈছো যে আইনখনৰ প্ৰয়োজনীয়তা আইনখন লোৱাৰ আগত যিমান মই ভাবিছিলো আইনখন গ্ৰহণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা মই আৰু বেছিকৈ কৰবাত নহয় কৰবাত অনুভৱ কৰিছো বৰপেটাৰ আয়ুক্তই ক'ব পাৰিব যে 5 কিলোমিটাৰৰ ভিতৰত যদি বৰপেটা সত্ৰৰ প্ৰতি আনুগত্য নথকা মানুহ সোমাই আহে তেতিয়ালে তাৰ ৰিজাল্ট কি হ'ব তাৰ ৰিজাল্ট সত্ৰৰ লগত 5 কিলোমিটাৰ ভিতৰত এটা মছজিদ হ'ব বা এটা মন্দিৰ হ'ব দুদিন পিছত তাত নামাজ আৰু দুৰ্গা পূজা হ'ব আৰু লাহে লাহে সত্ৰৰ পৰা মানুহ আতৰিব আৰম্ভ কৰিব মাটি বিক্ৰী কৰা আৰম্ভ কৰিব এই ধৰণে আমি অসমত আমাৰ স্বকীয়তাবোৰ হেৰাই পেলাইছিল ৰিভাৰ্সলি মন্দিৰ আৰু মছজিদ এটাৰ কথাটো আমি একেই ক'ব পাৰো যদি এটা মছজিদৰ 5 কিলোমিটাৰ ভিতৰত এটা দুৰ্গা পূজাৰ মন্দিৰ হয় হিও হয়তো ইছলাম ধৰ্মৰ লোকসকলে তাকো ভাল নাপাব এই কথাবিলাক আমি এনেকুৱা ওয়াৰ্কশ্বপত আলোচনা কৰিব লাগে এই ফিডব্যাক বিলাক অফিচাৰৰ পৰা আহিব লাগে কিন্তু আজি এনেকুৱা ধৰণৰ আইন সৰকাৰৰ পৰা আহিছে অফিচাৰৰ পৰা ফিডব্যাক অহা নাই আৰু এই ফিৰিঙতি বিলাকে অসমত এদিন খাণ্ডৱ দাহৰ সৃষ্টি কৰিছে চেপ্টাৰ 12ত মই আশা কৰো যে ইট ইজ এ সেকুলাৰ এক্ট মছজিদকো ৰাখিব পাৰো গিৰ্জাকো ৰাখিব পাৰো নামঘৰকো ৰাখিব পাৰো ৰংঘৰকো ৰাখিব পাৰো চৰাইদেউ মৈদামকো ৰাখিব পাৰো both cultural and religious milestone and irrespective of religion এই আইনখনৰ বাবে আপোনালোকে প্ৰস্তাৱ প্ৰেৰণ কৰক আৰু আমি প্ৰস্তাৱসমূহ গ্ৰহণ কৰিম দ্বিতীয় এই বিধানসভাত আমি এখন আইন গ্ৰহণ কৰিছো যি অসম চুক্তিৰ 6 নম্বৰ দফাত বিপ্লৱ শৰ্মা কমিছনেও আমাক ৰিকমেন্ড কৰিছিল তেওঁলোকে কৈছিলে যে সাময়াদি পট্টা যদি সৰকাৰৰ অনুমতি অবিহনে
ইস্তাফা দিলে চৰকাৰে গভৰ্ণমেণ্ট লেণ্ড কৰিলে বেলেগ কথা আদাৰৱাইজ চাহ ম্যাদী পট্টা কোনো কাৰণতে অনা চাহ কামলৈ ৰূপান্তৰিত হ'ব নালাগে এইবাৰ আমি বিধানসভাত এখন আইন আনিছো যে চাহ ম্যাদী পট্টা যদি অনা চাহ ম্যাদী পট্টালৈকে যায় বা এনক্ৰোচ হয় ৰেভিনিউ অফিচাৰে থানাত এফআইআৰ দিব লাগিব আৰু 3 বছৰলৈকে সেই মাটিটোতো আমি লগে লগে ঘূৰাই লমেই আৰু 3 বছৰলৈকে সশ্ৰম কাৰাদণ্ডৰ ব্যৱস্থা থাকিব এই দুইখন গুৰুত্বপূৰ্ণ আইন আৰু 5 লাখ টকা ফাইন দিব লাগিব এই দুইখন গুৰুত্বপূৰ্ণ আইন এইবাৰ বিধানসভাত আমি মঞ্জুৰি দিব পাৰিছো ৰাজ্যপাল মহোদয়ৰ অনুমোদনৰ অপেক্ষাত আছে অনুমোদন নহালৈকে অহা 45 দিন মাজুলী বৰপেটা আৰু বটদ্ৰৱাত আমি কোনো ধৰণৰ ল্যান্ড সেলক অনুমতি দিব নালাগে যোৱা কালি চৰকাৰৰ নটিফিকেশন ওলাইছে বিষয়বস্তু মই আপোনালোকৰ সংজ্ঞানৰ কাৰণে আজি মই আপোনালোকক উল্লেখ কৰিছো অহা নৱেম্বৰ আৰু মাৰ্চ মাহত আন কেইবাখনো আইন আমি আৰম্ভ কৰিব খুজিছো তাৰ আজি এটা বিশেষ বিষয় এগ্ৰিকালচাৰ প্ৰডাকশন কমিশনে উল্লেখ কৰিছে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰিকমেন্ডেশন অনুসৰি we have to identify core agricultural land এতিয়া আমি land reclassificationৰ কাৰণে সবক আমি অনুমোদন দিম কিন্তু নৱেম্বৰ বা মাৰ্চত আমি আইন এখন পাস কৰিম যে core agriculture land আমি ৰিক্লাসিফিকেশনৰ কাৰণে অনুমতি নিদিও এতিয়া আপোনালোকে গাঁৱত চাব এডুখৰ কৃষি ভূমি মাজত এজনে গৈ ইটা ভাটা এটা কৰি দিছে তাৰ ফলত আন ব্যক্তিসকলে তেওঁলোকৰ মাটিত খেতি কৰিব নোৱাৰা অৱস্থাত হৈছে ডিসি সকলক আমি খুধু বলে স্যাৰ ইটা ভাটাটো বাবা কিয় কৰিব দিলে আপোনালোকে অনুমতি কিয় দিলে বলে তেওঁৰ ম্যাদী পট্টা আরে ভাই ম্যাদী পট্টা হল কিয় দিলে বলে স্যাৰ ৰিক্লাসিফিকেশন কৰি লৈছে এটা ডিসি সকলৰ হাতত কোনো ব্যৱস্থা নাই যে আমি ইটা ভাটাটো খুলিব নিদিও এতিয়া যেতিয়া কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আমি প্ৰটেক্ট কৰিম ডিসি সকলে ক'ব পাৰিব যে দিস ল্যান্ডস কামস আন্ডাৰ কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আৰু ইয়াত আমি ল্যান্ড ৰিক্লাসিফিকেশনৰ অনুমতি নিদিও ফলত গাঁৱৰ খেতি পথাৰৰ মাজত যিবিলাক ইটাৰ ভাটা হৈছে আন বিভিন্ন ধৰণৰ ব্যৱস্থা হৈছে এগ্ৰিকালচাৰেল ল্যান্ড ক্ষয় ক্ষতি হৈছে তাক আমি ৰোধ কৰিব পাৰিম আমি যেটো এগ্ৰি ষ্টেক সাৰ্ভে কৰি আছো বৰ্তমান মই জিলা উপায়ুক্ত সকলক সুন্দৰভাৱে এই ক্ষেত্ৰত কাম কৰিবলৈ অনুৰোধ কৰিছো because agri stake survey will identify core agricultural land সেই কাৰণে এই বিষয়টো অতি ইম্পৰ্টেন্ট যে এগ্ৰি ষ্টেক সাৰ্ভে আমি যাতে কৰিব পাৰো কানলে কোৰ্টেও আমাক ক'ব যে ইয়াতটো ইটাৰ ভাটা আছে ইয়াতটো ইন্ডাষ্ট্ৰি আছে ল্যান্ডটো কেনেকে আপোনালোকে কোৰ এগ্ৰিকালচাৰ কৰিলে দিস এগ্ৰি ষ্টেক সাৰ্ভে উইল ৰিভিল যে নহয় তাত অকল খেতি আছে ইয়াৰ ফলত আমি কৃষি ভূমিক ডিগ্ৰেডেশনৰ পৰা আমি ৰক্ষা কৰিব পাৰিম আৰু ইউ আমি চেপ্টাৰ 13 বা 14 হিচাপে অসম ল্যান্ড ৰেভিনিউ ৰেগুলেশনত আহিব যে এগ্ৰিকালচাৰ মাটিক except the permission from the state government আমি নন এগ্ৰিকালচাৰ লৈকে কোনেও দিব নোৱাৰো আৰু কোৰ এগ্ৰিকালচাৰ মাটিক আমি টাচ কৰিব নোৱাৰো ইয়াৰ ফলত অসমত আমি কৃষি ভূমিক সংৰক্ষণ কৰিব পাৰিম যেটো আমাৰ নেক্সট অহা সমাহৰ আমাৰ কাম কাজৰ কাৰণে আমি ৰাখি থৈছো এটা খুব ইম্পৰ্টেন্ট আমি কাম কৰিব খুজিছো we want to identify few revenue circle সেই revenue circle বিলাকত মাটি কিনা বেচা অকল 1951 চনত অসমত থকা মানুহে কৰিব পাৰিব সে ঢিং revenue circle ৰূপহী revenue circle আমি যেতি আইডেন্টিফাই কৰিম জনিয়া revenue circle কলগেছিয়া revenue circle
এই ৰেভিনিউ সাৰ্কেলবিলাকত মাটি কোনে কিনা বেচা কৰিব যাৰ 51 চনত অসমৰ ভোটাৰ লিষ্টত বা অসমৰ নাগৰিক পঞ্জীত নাম আছে এই আইনখনো আমি মাৰ্চত আনিম বলিষ্ঠ সাহসী আইন কিন্তু মই আগতে কৈ যোৱাৰ দৰে যে যিমান কৰিব লাগে গুটেখিনি কৰি লম এইটোৱে মোৰ সংকল্প যে 26 চনৰ আগতে সকলোখিনি কাম আমি কৰি ল'ব লাগিব যমুনামুখ ৰেভিনিউ সাৰ্কেল ক্যান বি আইডেন্টিফাইড যে ইয়াত অকল 51 চনত জন্ম হোৱা মানুহে মাটি কিনা বেচা কৰিব পাৰিব থাৰ্ড গোৱালপাৰা জিলাত অবিভক্ত গোৱালপাৰা জিলাত শিডিউল ট্ৰাইবৰ মাটি অকল শিডিউল ট্ৰাইবে কিনিব পাৰিব শিডিউল কাষ্টৰ মাটি অকল শিডিউল কাষ্টে কিনিব পাৰিব ওবিসিৰ মাটি অকল ওবিসিয়ে কিনিব পাৰিব এই ধৰণৰ কেইবাখনো ইম্পৰ্টেন্ট ৰাজহ আইন মিছন বসুন্ধৰা ৰূপায়ণৰ সময়ছোৱাতে আমি অসমত অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো ৰেভিনিউ সাৰ্কেল অফিচাৰ বিলাকে সকলোৱে আমাৰ সৰকাৰৰ স্পিৰিটটো অনুভৱ কৰিব লাগে মণ্ডল জুনে নহক লাট মণ্ডল জুনে নহক সৰকাৰৰ কাম কৰাৰ স্পিৰিটটো ৰেভিনিউ সাৰ্কেল অফিচাৰ সকলে বুজিব লাগে আমি যদি জাতিটোক আজি ৰক্ষা কৰিব নোৱাৰো আমাৰ জাতিটোক আমি আৰু কেতিয়াও ৰক্ষা কৰিব নোৱাৰো এই কথাটো আমি সকলোৱে হৃদয়ত আমাৰ হৃদয়ত আমি সকলোৱে সংৰোপণ কৰি ল'ব লাগে অসমৰ বুৰঞ্জীৰ এটা ক্ৰিটিক্যাল পিৰিয়ডত আমি সৰকাৰত কাম কৰিব আহিছো আৰু এই সময়খিনিয়ে আমাক প্ৰমাণ কৰিব যে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম নে নোৱাৰিম আৰু সেই কাৰণে এই সময়ছোৱাত আমি সকলোৱে সুন্দৰভাৱে কাম কৰিব লাগিব আৰু এই গুটেই কামবিলাকে আন যিসকল লোক আছে তেওঁলোককো সহায় কৰিব কাৰণ মিছন বসুন্ধৰাই যেতিয়া গুৱাহাটীৰ পাহাৰৰ বিভিন্ন মাটিক ফৰ্মেলাইজ কৰি দিব তেতিয়া মাটি কিনা বেচাৰ প্ৰক্ৰিয়াটো বাঢ়িব সকলোৰে কাৰণে আমাৰ যেনেকে কোৱা হয় ইকনমিক্সত যে বুয়েন্সি বাঢ়িছে তেনেকে আমাৰ ল্যান্ড মাৰ্কেটখনতো বুয়েন্সি বাঢ়িব মানুহে মাটি কিনা বেচা কৰিব পাৰিব কাৰণ মেডিপট্টাৰ মাটি কিনা বেচা কৰা তুহে অৰিজিনেল মাটিৰ কিনা বেচা কৰা বুলি আমি বুজিব পাৰো আজি আমি এই বিভিন্ন আইন মই আপোনালোকক উল্লেখ কৰিছো আৰু এই আইনসমূহ কিছু আইন ইতিমধ্যে বিধানসভাত অনুমোদিত হৈছে কিছু আইন অনুমোদন হ'ব আৰু এই ধৰণে আমি আমাৰ সম্পূৰ্ণ ৰাজহ ব্যৱস্থাটোক এটা আনুষ্ঠানিক ব্যৱস্থালৈ আমি আনিবলৈ প্ৰচেষ্টা কৰিম মই পুনৰ এবাৰ ৰাজহ বিষয়াসকলক মিছন বসুন্ধৰা 3ৰ সময়ত সম্পূৰ্ণ আমাক যাতে আমি এক কৰ্ম উদ্যম আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰো তাৰ বাবে মই অনুৰোধ কৰিছো পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো